হয়, ৰাজ্যত সাঁচি গছতকৈ বগা চন্দনৰ চাহিদা বৃদ্ধি পোৱা দেখা গৈছে আৰু মই বৰ্তমান উপস্থিত হোজাই জিলাৰ মদাৰতুলিত প্ৰাক্তন এজন সেনা জোৱানৰ ঘৰত বাৰীত এয়া দেখিছে তেওঁ অজস্ৰ চন্দন খেতি কৰিছে, বগা চন্দন। দেখা গৈছে তেওঁ অৱসৰ গ্ৰহণ কৰাৰ পিছতেই তেওঁ বগা চন্দনৰ খেতি কৰা আৰম্ভ কৰিছে। মই সহজেই কেমেৰা পাৰ্চন অনুৰোধ জনাম ইয়াৰ সামগ্ৰী দৃশ্য দেখাবলৈ। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে বগা চন্দন খেতি কৰিছে, লগতে তেওঁ আগৰো খেতি কৰা পৰিলক্ষিত হৈছে। আৰু এই যিগৰাকী বিষয়া আছে প্ৰাক্তন সেনা জোৱান, তেওঁৰ পৰা মই সবিশেষ জানিম। আচলতে আপুনি অৱসৰ গ্ৰহণ কৰাৰ পিছত আপুনি কি ধৰণে এই বগা চন্দনৰ খেতি কৰাৰ আপুনি পৰিকল্পনা কৰিলে? ধন্যবাদ। মই একচুৱেলি ক'ব লাগিব আজমল চাহাবক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। মই যেতিয়া অৱসৰ লৈ আহিছিলোঁ 2000-ত, তেতিয়া মই দেখিছোঁ আজমল চাহাবৰ এই জাবৰাখোৱা স্থিত তেওঁলোকৰ চন্দন বাগান প্ৰথম বনাইছে আৰু তেওঁৰ এজন কৰ্মচাৰীয়ে পুলি লৈ গৈছিলে। তেতিয়া মই দেখিছোঁ এইটো কি পুলি, মই প্ৰশ্ন সুধিছিলোঁ। তেওঁ ক'লে চন্দন। কি চন্দন? এইটো বগা চন্দন। হয়তো লগাব পৰা যায়। সেই শুৰুৱাত মই তেতিয়াৰ পৰা মোৰ আগ্ৰহ হৈছে। বগা চন্দনৰ মূল্য আছে, কিন্তু গছডাল দিয়াৰ আগত মই চিনি নাপাইছিলোঁ। তাৰপিছত তেওঁৰ পৰা মানে কৰিবন 12-15ডাল মই চন্দন কিনিছিলোঁ। কিমান চনত? সেইটো 2000-ত মই কিনিছিলোঁ। তাৰপিছত হয় তাৰপিছতে মই চন্দন আৰম্ভ কৰিছোঁ। আৰম্ভ কৰি লাহে লাহে বহুত চন্দন হৈছিলে, বহুত বিকিছোঁ আৰু বহুত চুৰেও লৈ গৈছে। অৱশ্যে এতিয়াও বাৰীত যথেষ্ট আছে চন্দন, ইয়াতো আছে। তো তাৰপিছত মই নিজেই ডাঙৰ হৈ আহিলে যেতিয়া 8-10 বছৰত গুটি লগা আৰম্ভ হ'ল। গুটিৰ পৰাও মই পুলি কৰিছোঁ নিজে চন্দনৰ, আৰু সেই খুব মূল্যৱান কাঠ মই তেতিয়া অনুভৱ কৰিছোঁ। আৰু ঘৰৰ আশে পাশে এই বাৰীত বুলি নহয়, মোৰ ঘৰৰ পদূলিটো আছে, আপোনালোকে দেখিব একে বাউণ্ডেৰীটো আছে। বগা চন্দন খেতিটো এটা কমন খেতি, কাৰণ ৰঙা চন্দন ইয়াতে মাৰ্কেটটো পোৱাৰ অলপ অসুবিধা আছে। আৰু আগৰ গছো মই যথেষ্ট কৰিছিলোঁ, কিন্তু আগৰো তেনেকুৱা প্ৰফিট মই পোৱা নাই। যদিও ইনজেক্ট কৰিছিলে, কিন্তু তাৰপিছতো ইমান মূল্য নাই, যিটো অলপ কম মূল্যত মই বিকিব লগাত পৰিছে। কেইবা লাখ টকা অৱশ্যে তাৰ পৰা মই আৰ্ণ কৰিছোঁ, কৰিব পাৰিছোঁ। কিন্তু বগা চন্দন এটা এনেকুৱা কমন, যদি আপোনাৰ তাত যদি 10 কেজি বগা চন্দনো হয়, যিকোনো মুহূৰ্তত আপুনি বিকিব পাৰিব। মানে সাঁচি গছতকৈ মানে বগা চন্দনৰ চাহিদাটো বৃদ্ধি পোৱা দেখা বহুত বেছি। মইতো সকলোকে অনুৰোধ জনাম, নিজৰ ঘৰৰ বাৰীত য'ত আছে, ঘৰৰ পদূলিত আছে, ঘৰৰ বাউণ্ডেৰীৰ ওচৰত, ঘৰৰ ওচৰে পাজৰে বগা চন্দনৰ খেতি কৰিব লাগে। বগা চন্দনৰ অতি মূল্যৱান আৰু একদম সহজলভ্য ইয়াৰ মাৰ্কেটটো, আৰু খুব প্ৰফিটেবল। ভৱিষ্যতৰ চিন্তা কৰিলে এই বগা চন্দনৰ খেতি কৰিব লাগে। বাকী আগৰ এইটো এলেকাত আমাৰ আগৰৰ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ফলৱতী পোৱা নাযায়, যদিও তাতে ইনজেক্ট কৰা হয়, কিন্তু সেনেকুৱা ফল নাপাব যিটো চন্দনত পায়। গতিকে চন্দন খেতিটোৰ প্ৰতি বেছি আগ্ৰহ হ'ব লাগে। মই নিজেও কৰিছোঁ, বহুতক মই পুলিও দিয়াইছোঁ আৰু বহুতক মই যোগাযোগ কৰিছোঁ। মোৰ জৰিয়তে তেওঁলোকে বাৰীত তেওঁলোকে চন্দনৰ খেতিও কৰিছে বহুতে। আৰু ফল আৰু বেলেগ গছো আছে, অকল যে চন্দন তেনেকুৱা নহয়। ইয়াতে মেহগনি আছে, আৰু আপোনালোকে দেখিব যে শিলিখা গছ আছে, আৰু ইয়াতে আছে আপোনাৰ আজি 4-5 বছৰৰ পৰা মই জামু খাই আছোঁ, ফলো খাইছোঁ। আৰু জামু গছডাল মানে অলপ বনাব লগাত পৰে, ধুনীয়াকৈ ডালি কাটি চিধা হৈ গৈছে। জামু গছ ইয়াত আছে, আপোনালোকে দেখিব অলপ পিছত। এইডাল খামু আৰু জামু কাঠো বহুত মূল্যৱান। তিতা চপ আছে, মেহগনিটো ইয়াৰ পিছৰ বাৰীখনত আছে আমাৰ, যথেষ্ট ভাল। হয়, এয়া এজন প্ৰাক্তন সেনা জোৱানৰ বাসগৃহৰ পিছপিনে যিটো বাৰী আছে, এয়া আপোনালোকে সহজে কেমেৰাচনক অনুৰোধ জনাম। এয়া দেখিছে কি ধৰণে সুন্দৰভাৱে তেওঁ বাগান কৰিছে। এয়া বগা চন্দনৰ লগতে সমান্তৰালভাৱে অগুৰু গাছ, অৰ্থাৎ সুগন্ধি যিটো সাঁচি গছ বুলি কোৱা হয়। কিন্তু বৰ্তমান সময়ত তেওঁ উল্লেখ কৰা মতে আগৰু গছ, সাঁচি গছতকৈ বগা চন্দনৰ চাহিদা বৃদ্ধি পাইছে। আৰু সমান্তৰালভাৱে 2000 চনৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰাৰ পিছতে তেওঁ বগা চন্দনৰ খেতি আৰম্ভ কৰিছে। লগতে অগুৰু গছ ৰোপণ কৰিছিলে, কিন্তু অগুৰু গছৰ কম মূল্যত বিক্ৰী কৰিছে বুলি তেওঁ ইতিমধ্যে জানিবলৈ দিছে। ইয়াত দেখিছে তেওঁৰ সুন্দৰ বাগান, গছ গছনি তেওঁ ৰোপণ কৰিছে। বগা চন্দন, সাঁচি গছৰ লগতে অন্য গছ, মেহগনিকে যদি মূল্যৱান গছ তেওঁ ৰোপণ কৰা পৰিলক্ষিত হৈছে। এয়া আপোনালোকে প্ৰত্যক্ষ এজন প্ৰাক্তন সেনা জোৱানৰ এই পদক্ষেপ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।